Halo missing rang apung kumpasrung nguluk missing youth festival malo arai kang apung kintobong aru nguluk missing youth festival lop Bharat Sarkar lok Kendriya Gৃহমন্ত্রী Amit Shah gila malo nguluk missing rangam kangela gakangku माता की वंदे 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 aru nguluk taka missing point ka balok nguluk mangasonam general secretary Sandoi Panging budak bekolo achok ngo bekolo review ko talirungku je sadduk bottapa এবার মিসিং ইউথ ফেস্টিভেল সে মিতো আৰু nguluk মিসিং রামম সদিয়ালক জিয়াবলি লপ লাখ লাখ টাইম গকুম সুগেলা মালো কেন্দ্রীয় সরকার লেদুলো কাঙ্কিন সুনাম কুইতো সো ডক লাগাঙ্গ কংগ্রেচুলেশন নলো আপঙ্গাম আদ্দু কাঙ্কান প সাকসেস কাং কিন্তু সে সাকসেস নাম মই আরাঙ্গি স যেন্তু যেহেতু আপঙ্গে আখাল দুঙ্গাই যে nguluk গৃহমন্ত্রী অমিত শাহ গিলা আইন খবর কো মিসিং রামম বিয়া পামনা আৰু এটা খবর আপঙ্গে আগে মাসুল দুঙ্গাই 6 সিডিউল দইঙ্গাম বা আলিয়ালিগাং সরকারি বন্ধ বা অন্য আৰু যিমান মুলুক পাপনাম দং অদক বুলুক লৈ মিলি যোনো সাংবিধানিক মৰ্যাদাই হওক অদক বুলুক দইঙাম লুলেই নাপা বা আইতকো আশাক বিল গিয়ে পামনা যোনটো লুটুঙাই কিন্তু তানিয়া মনাম দেম লুটমা আমনা ফেসবুক লো আপুল আল্লা দং সো অকমিয়া অদক নুলুক রিঅ্যাকশন প্ৰথম পৰা লুপৰান্না মলক লংগদে 30 তাৰিখ লংগদে মুলুক মিসিং ওপেন কাপ এটা হিস্টৰিক ঐতিহাসিক কাপিলা মিয়ামল 1966 দো কুলাজান লো इंदिरा गांधी बुका फर्स्ट टाइम मुलुग मिसिंग कम्युनिटी लोग कबांगा कोलो बाना कबालो काम लाग आरो गदो आइरदक लदुप रक्क सिलो लब प्राय 40 60 বছর के अधिक काले होइसे गे आरो आज सेकेंड टाइम भारतबर्षर शीर्षतम দ্বিতীয়গৰাকী সৰ্বশক্তিমান এটা এজন গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াবো মনগুকা গতিকে এটা গনাম দে মুলুক পাই এটা ঐতিহাসিক হিষ্টৰিকেল ডে হয় বুলি মুলুক মাদু আৰু সো আৰু 6 শিডিউল দইং কো আদু আমনাংলুক ৰঙামা লুদুং নিশ্চিতভাৱে গনাম দক এটা 6 শিডিউলৰ কথা আদু কিন্তু দইৰে সাম্পা যে 6 শিডিউলটো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু সাংবিধানৰ সংশোধনৰ বিষয়বস্তুটো একে দিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিসিং সকলে 6 শিডিউল পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেন্টৰ দুটা সদনত আইএছত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব ৰাষ্ট্ৰপতি এটো সিল এণ্ড সিগনেচাৰ মাৰিব লাগিব 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন আৰু এই সময়ৰ প্ৰয়োজনীয়তাটোক তেওঁলোকে যোৱা 25 ডিসেম্বৰ 2025 লংকে তাৰিখ দ নলো কিংডুঙাই প সোশ্যাল মিডিয়া লৈ কাৰুঙাই প দিল্লী বংলো মিসিং ওপেন কাবাঙা গিকা অসম চৰকাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু বসিন গিকা অমিত শাহকে বাসগৃহত গ'ল ৰুচুৰৰ ৰাভা তিৱা আৰু মিচিঙাম যে 6 শিডিউলৰ কাৰণে সুপাকলকে বোলো অমিত শাহ ৰুচুপনাম কামাং ইণ্টাৰলকিটৰ এজন নিয়োগ কৰিব আৰু এই ইণ্টাৰলকিটৰৰ জনৰ জৰিয়তে মিচিং সকলে কেনেকৈ 6 শিডিউলটো ল'ব সুপাককে দুংকাম জম্পা লায়ে এনে নতুন এটা মডেলিটি তৈয়াৰ কৰিব কেনেকৈ 6 শিডিউল ল'ব কাৰণ 6 শিডিউল আজি ভাৰতবৰ্ষৰ অসম উত্তৰ পূৰ্বাঞ্চল 4খন ৰাজ্যৰ সকলোৰে 6 শিডিউলটো অলপ বেলেগ বেলেগ ধৰণে দিছে বিটিএডি 6 শিডিউল বেলেগ কাৰ্বি আংলঙৰ কাৰ্বি আৰু ডিমাছাৰটো বেলেগ ত্ৰিপুৰা বেলেগ দাৰ্জিলিং বা গোৰ্খালেণ্ড যেটো দি আছে হেটো অল বেলেগ সো এই কাৰণে মৰুচিৰ মিসিং লোককে সুপাক এই 6 শিডিউলৰ বিষয়বস্তুটো কেনেকৈ ল'ব পাৰে যায় এই দইৰে মূলো এটা মডেলিটি কোমল তৈয়াৰ কৰিব লাগিব আৰু সেই মডেলিটিটো অকল ওৱান সাইড হ'ব নোৱাৰে সেইটো ইণ্টাৰলকিটৰৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰাও কেনেকৈ ল'ব পৰা যায় এতিয়া বৰ্তমানৰ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট যদি কাউন্সিল লয় ডিস্ট্ৰিক্ট ধেমাজিক দুটা ভাগ কৰিব লাগিব মাজুলীক দুটা ভাগ কৰিব লাগিব সেইটো এনেকুৱা ধৰণৰ অল ষ্টেক হোল্ডাৰ কেৱল ধেমাজি জিলাতো মিসিং মানুহে বসবাস নকৰে মাজুলীতো কেৱল মিসিং মানুহে বসবাস নকৰে বলতো অন্যান্য জনগোষ্ঠী জাতি জনগোষ্ঠী এটা অল ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতিব সেইটো এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন গতিকে এই দইডেম 25 তাৰিখ দবই অমিত শাহ অৰবই টুইট গেলা গল ৰুক্সৰা পিছৰ লুবিটাকো ইণ্টাৰলকিটৰ এজন স্পষ্টভাৱে কৈছে আৰু মলয়ন বুলুকা যে আমি মিসিং জাতিটোৰ যিখিনি সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কাৰণে যি প্ৰচেষ্টা কাম কৰিব লাগে তেওঁলোকৰ লগত আছে আৰু 6 শিডিউলৰ বিষয়টোক তেওঁলোকে এটা ইণ্টাৰলকিটৰ নিয়োগ কৰি পেলাই সেইটো সমাধানৰ দিশলৈ নিব গতিকে সে দইছেম মুলু সেকুচিন মামো পানাম কামা মুলুক কপ মলক লংগদে ন্যাশনালি ইণ্টাৰনেশ্যনেলি এটা ৰিকগনিশ্যন মিসিং ইউথ ফেষ্টিভেল মিসিং জনগোষ্ঠীটোক আৰু দুবাৰকে উচ্চাৰণ কৰিছে যে সো যদি গমায়া মল জীৱনটো অধুৰা হ'লেতেন বুলি মাল দুবাৰকে কৈছে আৰু যিটো লুনামদক মুলু আংদম কাবেকছৰ আৰু মুলুক মাল গোটেই মিসিং ৰঙামা
মোলো 1.5 লাখ মানুহ কৈছিলোঁ কিন্তু মেলো 3-4 লাখ টানিয়া চ' গেলা আঙম লংকান দং যে মিচিং অপনছে এৰে 1966 পিছত এই গৃহমন্ত্ৰী আহিছে গতিকে বুমুলো আং লংকান পালে 6 পাপন অপে আগে দিৰবু দিৰলা দুসন অপে গতিকে মলো ৰঙামা লংকান তাক আৰু সেম মুলো এটা সম্বল হিচাপে লৈ মানে দিল্লীব মুলো অমিত শাহকে লৈ সুপাক অমিত শাহ মুলো মিচিং আমনা গৰু আমলে মুলম পাত্তা বিমা দুমাই সেই বিষয়বস্তুটো যাতে আমাৰ এটা ইতিবাচক জোৰ এটা হজুৰে এটা বিষয়বস্তু যাতে তেওঁৰ মেছেজ এটা যায় মলো অমিত শাহ গেলাটো বুকিনকা মিচিং ৰঙামছে ষ্ট্ৰেংথ ইউনিটি বুকিনকাং মোলো 15খন বিধানসভা সমষ্টিত আমাৰ ষ্ট্ৰেংথ আছে ৰাইজে দেখাই দিছে ইয়াত কোনো কংগ্ৰেছ বিজেপি এজিপিৰ কথা নাই মিচিং টানি কেচাব মলো গতাক গতিকে গোটেই মিচিং ৰঙাম আছেলকদুং আৰম্ভ গনাম লগাং আংক লংকান সুনাম দে যেগুলো হাৰুৰূপে শিক্ষিত পাপানাম পানাম লগাং আছে মিচিং ৰঙাম কৈছে গদুং আৰু সেই কথাটো মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী ডাঙৰে উপলব্ধি কৰিছে আৰু নিশ্চিতভাৱে মলক গনাম লংকান নাম দৈদাম আপোনাৰ লমনাং ওলো দৈদাম গলো যেনেকৈ শিকিছিলোঁ এটা প্ৰচিডিউৰ 6 মান্থছৰ অৰ্ডিনেঞ্চ দুটা লোকসভা ৰাজ্যসভাত IS-ত পাছ কৰাৰ পৰা আদি কৰি ৰাষ্ট্ৰপতি লাষ্টৰ চিল মোহৰ মাৰালৈকে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ বুলি নকওঁ কিন্তু কেইমাহমানৰ প্ৰচেছ এটা থাকে সেই প্ৰচেছটো কৰিব লাগিব না যিহেতু মল অজৰুংগ টানি গুকুমচলা আৰু বোলো আশাৰেম গলাই তোমাৰ যে অমিত শাহবো আৰম্পিনা দয়িং কলো না চ' টানিলো আৰু লুনামকো যে চেম্প লুলা আৰু পিছুৱাইতিল গিয়া না যে সুপাক ভাৰত চৰকাৰে যদি লোককে লুটিল দিওঁ বা অসম চৰকাৰে আশ্বাস বিলো যে আৰু কৈ যাম তো টেকটো পিছুৱাই লাগিয়ে নাই দিলেও পাইন বা যদি এনেকুৱা পিছুৱাই নাম আগম কামাং মোলো আগত আন্দোলন মলা মতুল গুদুৱাই কিন্তু গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগটো আমি পোৱা নাছিলোঁ যোৱা 25 ডিচেম্বৰ 2025 তাৰিখে দিল্লীত আমি সাক্ষাৎ কৰিছোঁ সুশৰীৰে সাক্ষাৎ কৰিছোঁ আৰু তেখেতে নিজে টুইট কৰিছে ইণ্টাৰলকিটৰ নিয়োগ কৰিম আৰু এই বিষয়টো অল ষ্টেক হোল্ডাৰৰ লগত কথা পাতি পেলাই এটা সমাধানৰ দিশলৈ নিব 26 চনৰ নিৰ্বাচন আৰু 29 চনৰ লোকসভা নিৰ্বাচনৰ মাজত হয়তো 28 সেই বা 29ৰ ফালে এই প্ৰক্ৰিয়াটো এটা সমাধানৰ দিশলৈ যাব চেম গ'লো কিন্তু 26 চনৰ ইলেকশ্যনত এই বিষয়বস্তুটো 6 শিডিউলটো ইলেকশ্যনৰ লগত আমি সামৰি ইয়াক ৰাজনীতিকৰণ কৰিব বিচৰা নাই ময়ো বক্তব্য দিব পাৰোঁ 6 শিডিউলৰ আমুক তামুক বাচুক বিভিন্ন ধৰণৰ কথা কৈ পেলাই মই দিয়া নাই আজিলৈকে কোৱা নাই আমি কৈছোঁ যে 6 শিডিউল বিষয়টো ইয়াত ঘোষণা কৰা নকৰা কি কৰিব কি কথা ক'ব সেইটো চৰকাৰৰ তেওঁলোক গৃহ বিভাগৰ কথা আমাৰ কথাটো হৈছে যে মোলো মানা দিওঁ মোলো মানে হিচাপে মোল লংকান চুপে লাগি আংদম মোল পাপানাম না মোলো যদি আগুৱাই যদি লাচুৱাই মোল আজিলৈ ইমান পৰ্যন্ত আমি সংগ্ৰাম কৰাৰ কি প্ৰয়োজন আছিলে আমি আন্দোলন কৰিছোঁ 6 শিডিউলৰ স্বাৰ্থত ৰঙামৰ স্বাৰ্থত আমি পাব লাগে ইয়াৰ কাৰণে যিজন ব্যক্তিৰ নেতৃত্বত দিব গৃহ বিভাগৰ নেতৃত্বত হোম মিনিষ্টাৰৰ নেতৃত্বত সেই মানুহজনক আমাৰ ইউনিটি ষ্ট্ৰেংথটো আমি কোচিন পলিটিকেল বা কোনো ধৰণৰ কিবা নকৰাকৈ মইলো যিটো লংকান চুনাম মোল লংকান চুকা চ' সেইকাৰণে সেই বিষয়বস্তুটো বেছি ৰাজনীতিকৰণ বা অন্যূপ মল লোপানাম কামাং গৃহমন্ত্ৰী স্পষ্টকৈ 25 তাৰিখত ইতিমধ্যে কোৱা হৈছে মলচিন কাংকানব লবিন আৰু যিহেতু মল অমিত শাহ বচিন লগে লগাং যে বিজেপি চৰকাৰ দুটাক চপ মাপনাম কামা কিন্তু বুলুক লাদুল দুমন পায় যেহেতু মল আপুঙাম আলাগ লাকসাং গেলা লুমদু যে বিজেপিয়াম ভোট বিপায় না সে দইসম ন কাম বরান যে হাম পলিউম না দুয়ে বা উদক আগে সে লমিয়াম না মদ মোলো লমিয়াম না মদুং কাৰণ ইলেকশ্যনৰ লগত বোলো বি ডাইৰেক্ট কথা কৈছে অমিত শাহ যে ইলেকশ্যনৰ লগত 6 শিডিউলৰ এই দইসম লুলেন যাম না কাৰণ অসমৰ বিধানসভা ইলেকশ্যনলৈকে সময় আছে মাত্ৰ 2 মাহ আৰু লোকসভা ইলেকশ্যনলৈকে আছে আপোনাৰ 29 চনলৈ মানে এতিয়া 3 বছৰ গতিকে 6 শিডিউল বিষয়বস্তুটো ৰাজ্য চৰকাৰে দিব নোৱাৰে এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু চ' কেন্দ্ৰীয় চৰকাৰ 29 চনত দিওঁ সুপাক মুম্পৰ ৰাইজে ইলেকশ্যনৰ স্বাৰ্থত তেওঁলোকে ঘোষণা কৰি কথাটো ক'ব পাৰে কিন্তু সেইটো কোৱা নাই বুলুচিন লুমাং বা ngulusini লুমাং মোলো লুৰুং যে সঁচা অৰ্থত আমি ইয়াৰ স্থায়ী সমাধান এটা বিচাৰোঁ আৰু এইটো স্থায়ী সমাধান লগাঙে মোলো ইলেকশ্যন লগাং লুমাং স্থায়ী সমাধান লগাং পাক সে আগেৰ সে মোলো ঘেৰ দিওঁ গতিকে চেম ৰাইজে মই আপোনাৰ পইণ্ট কামাং মলো যেনেকৈ আঙম লংকান তাক যে আং দগ লংকান নাম দেম মোলো আৰে দেম দিল্লী বো আম্পানা লম না মই আম্পৰঙল পাই ৰম না বছৰ